ইংৰাজী 14 জুন 2025 বৰ্ষ শনিবাৰ পকিমুৰি হাবিগাঁওবাসীৰ বাবে আজি অত্যন্ত এটা শুভ দিন। বৃহত্তৰ পকিমুৰি হাবিগাঁও বৰনামঘৰত আয়োজন কৰা হৈছে বাৰ্ষিক বৰসভা আৰু ৰাজ্য প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি আমাৰ এই পবিত্ৰ হৰি নামঘৰৰ খনতে চিনাকি কৰাই দিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ মাজত আমাৰ মন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছেহি 48 নং উত্তৰ নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ অনুৰোধ জনাইছোঁ। তেখেতসকলে কিছু সময়ৰ পাছতেই এই ৰাইজৰ সেৱা ল'ব। সকলোৱে আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া সময়ত তেখেতসকলৰ এই ৰাজনৈতিক জীৱন পাঠ্যপুথিৰ সংখ্যালৈ পকিমুৰি হাবিগাঁও অৰ্ধনিৰ্মিত তোৰণৰ তলেদি আমাৰ এই পবিত্ৰ হৰি নামঘৰ ভাগিলৈ আহিছে। এই নিৰ্মাণ হৈ থকা তোৰণ ভাগি কিছু আধৰুৱা কাম আছে। বৰ্তমান বৈদ্যুতিক সংযোগী তাঁৰ কিছুমান থকাৰ বাবে আৰু এই নামঘৰৰ পবিত্ৰ ক্ষণতে এই নামঘৰৰ কাষতে আজি আমাক পাৰ্থপ্ৰতিম শইকীয়াদেৱে ৰাজহুৱাকৈ 1 টকাৰ খৰচ নকৰাকৈ তেখেত আৰু শ্ৰদ্ধাৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ তত্ত্বাৱধানত আমাৰ ৰাইজৰ বাবে ইয়াৰ পাছতে এই বৃহত্তৰ পকিমুৰি হাবিগাঁও আমাৰ পঞ্চায়তৰ তৰফৰ পৰা 2 জন সদস্য আমাৰ মাজত আছে। তেখেতসকলে এটি সভাগৃহত আমাৰ এই বৰনামঘৰলৈ আগবঢ়াব বুলিও আমাৰ মাজত উপস্থিত আছে। ইয়াৰ পাছতে 2 জন সদ্য নিৰ্বাচিত সদস্যক ৰাইজৰ ওচৰত তেখেতসকলে সেৱা ল'ব আৰু আশা কৰিছোঁ বৈষ্ণৱ আমি জয় জয়তে আজি যি চেনেল আহি পেলাই আমাক কৃতাৰ্থ কৰিলে তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ পকিমুৰি হাবিগাঁও বৰনামঘৰ আমাৰ উন্নয়ন সমিতিৰ সভাপতি সম্পাদক তথা এই বৰসভাৰ সভাৰ সভাপতি সম্পাদকৰ প্ৰমুখ সদস্যসকল আমি ইয়াত উপস্থিত আছোঁ আৰু গাঁৱৰ ৰাইজ উপস্থিত আছে। আমাৰ পৰম্পৰা নীতিগত হিচাপে আজি জেঠৰ 30 জেঠ 14 জুন
এই তাৰিখত আমি ৰাজহুৱা সভাৰ সিদ্ধান্তক্ৰমে বাৰ্ষিক যি বৰ্ষসভা সেই বৰ্ষসভাভাগি আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ এই অঞ্চলৱৰ্তী ৰাইজৰ প্ৰায় 10খনমান গাঁৱৰ ৰাইজক 5জনকৈ ভকত আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকল আহিছে, আমি একাদৰে তেখেতসকলক সেৱা সম্ভাষণ জনাইছোঁ। আজি এই ৰাতিপুৱা আমাৰ যি প্ৰাতঃ প্ৰসংগ সেই প্ৰসংগভাগি হৈ গ'ল। তাৰপিছতে আমাৰ যি নীতিগত হিচাপে নাম প্ৰসংগ আমাক আৰম্ভ কৰিলে আমাৰ ওচৰে সমীপৰ নামটো লোকনাথ বৰাদেৱে আৰু পাঠত অংশগ্ৰহণ কৰিলে গোলাপ বৰুৱা খঙীয়া চুকৰ। এইসকল ব্যক্তি আৰু লগত ভকত বৈষ্ণৱ আহি আমাক সহায় সহযোগিতাৰে নাম ভাগি শেষ হৈ গ'ল। তাৰপিছত আমাৰ যি উঠা নাম বহা নাম সেইখিনিও আমাৰ ৰাইজৰ দ্বাৰা প্ৰদৰ্শন হৈছে, উপস্থিত থকা ৰাইজৰ দ্বাৰা। ৰাতিলৈ আমাৰ দক্ষযজ্ঞ ভাওনাখনি অভিনয় কৰা হ'ব গাঁৱৰ ৰাইজ যুৱকসকলৰ দ্বাৰা। লগতে সমীপৱৰ্তী কেইগৰাকীমান বিশেষ অভিনেতা আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলো আহি অভিনয় প্ৰদৰ্শন কৰিব। আমি শেষত সবাতিকে আজি যি কাৰ্যসূচী এই সময়লৈকে আমাক সেৱা কৰিবলৈ সুবিধা দিলে তাৰ বাবে আমি সমূহ ৰাইজলৈ আমি সেৱকী হিচাপে তেৰাখবৰ শ্ৰীচৰণত প্ৰদান জনাইছোঁ। ৰাইজৰ এইটো সহায়টো আমি যথেষ্ট সুন্দৰ গতিত আমি পাই আছোঁ। বছৰিটো আমাৰ পৰম্পৰা গতিত আমি পাতিছোঁ। আজি জেঠৰ লাষ্ট 30 তাৰিখ, গতিকে গধূলিলৈ আমাৰ যুৱবৃন্দৰ দ্বাৰা এখন দক্ষযজ্ঞ নাটক অভিনয় কৰিব। ল'ৰাখিনিয়ে যথেষ্ট আমাক সহযোগিতা কৰিছে, আই মাতৃখিনিয়ে সহযোগিতা কৰিছে, যুৱক যুৱতীয়ে সহযোগিতা কৰিছে, ভকত বৈষ্ণৱসকলে সহযোগিতা কৰিছে। ভৱিষ্যতেও এনেকৈ আমাক সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে ইয়াৰ থ্ৰুৱেদি আমি এনেকৈ আমাৰ চেনেলৰ যোগেদি যেতিয়া আমাৰ এইটো পৰিৱেশন কৰিব, আমি চেনেললৈও ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা আৰু উদযাপন সমিতিৰ তৰফৰ পৰা। হ'ব।